পদুলিৰ মুখ পালেহি আন এটা নতুন বছৰ উভতি চাও আহক 2024 বৰ্ষতেৰ কিছু খবৰলৈ কোন কোন অসম সন্তানে উজ্বলালে অসমৰ নাম 2024 বৰ্ষটি শেষ হ'বলৈ মাজত মাত্ৰ কেইটামান দিন থাকোতেই চাও আহক এই বৰ্ষত নিজৰ প্ৰতিভাৰে বিভিন্ন ক্ষেত্ৰত জিলিকি উঠা কেইজনমান প্ৰতিভাবান অসম সন্তানৰ খবৰ নিজৰ যাদুকৰী ফেশ্বন ডিজাইনৰ দ্বাৰা যথেষ্ট সমাদৰ লাভ কৰিছে এগৰাকী অসম কন্যাই মিছেছ ইণ্ডিয়া গেলেক্সি 2024ৰ খিতাপ লাভ কৰিছে অসমৰ ৰিণিমা বৰা আগৰৱালাই ৰাজস্থানৰ জয়পুৰত অনুষ্ঠিত মিছেছ ইণ্ডিয়া INC 2024 ছিজন 5ত যোগদান কৰিছিল অসম কন্যাগৰাকীয়ে এই অনুষ্ঠানতে অসমলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে অসমৰ ৰিণিমা দেশ বিদেশৰ প্ৰায় 30,000 প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰা এই তীব্ৰ প্ৰতিদ্বন্দিতামূলক অনুষ্ঠানটোত নিজৰ শ্ৰেষ্ঠত্ব প্ৰদৰ্শনৰ অন্তত কলিয়াবৰৰ ৰিণিমাৰ শিৰত জিলিকিছিল সন্মানীয় মুকুট অসমলৈ আন এক গৌৰৱ কঢ়িয়াই আনিছিল কণ্ঠশিল্পী নাহিদ আফ্ৰিনে ৰাষ্ট্ৰীয় সংঘৰ আন্তঃৰাষ্ট্ৰীয় শিশু পুঁজি ইউনিচেফত শেহতীয়াকৈ নিযুক্তি লাভ কৰা ভাৰতৰ 4 যুৱ অধিবক্তাৰ ভিতৰত স্থান লাভ কৰিছে অসমৰ নাহিদে লখিমপুৰৰ যুৱতী সংস্কৃতা বৰাই বহিৰাজ্যত প্ৰদৰ্শন কৰিলে দুবাহুৰ শক্তিৰে প্ৰতিপক্ষক ধৰাশাৰী কৰি আজৰি আনিলে সন্মান মুম্বাইত দুবাহুৰ শক্তি প্ৰদৰ্শন কৰি প্ৰশংসা বুটলিবলৈ সক্ষম হৈছে লখিমপুৰৰ যুৱতীগৰাকী চলিত মাহৰ 19 তাৰিখে মুম্বাইত অনুষ্ঠিত এছিয়ান পাঞ্জা কাপ 2024ত অংশগ্ৰহণ কৰি সোঁহাত আৰু বাওঁহাতৰ খেলত প্ৰতিপক্ষক পৰাস্ত কৰি ৰূপৰ পদক লাভ কৰিবলৈ সক্ষম হৈছিল অসম জীয়ৰী সংস্কৃতা বৰা অসমবাসীৰ বাবে আন এক সুখবৰ কঢ়িয়াই আনিছিল অসম সন্তান ধীৰাজ দত্তই দুঃসাহসিক ক্ৰীড়াৰ জৰিয়তে অসমলৈ গৌৰৱ কঢ়িয়ালে ধীৰাজে এই বৰ্ষতে মালয়েছিয়াত অনুষ্ঠিত হোৱা আইৰণমেন 70.3 সম্পূৰ্ণ কৰি অসমলৈ সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হৈছে গুৱাহাটীৰ ধীৰাজে 1.9 কিলোমিটাৰ সাঁতোৰ 90 কিলোমিটাৰ চাইকেলিং আৰু 21 কিলোমিটাৰ দৌৰৰ জৰিয়তে এই অভিযান সম্পূৰ্ণ কৰিছিল অসমৰ ধীৰাজে ভাৰতীয় অসামৰিক সেৱাৰ পৰীক্ষাত ধুবুৰীৰ ঋতুৰাজ শৰ্মাই 462 নম্বৰ লাভ কৰি ধুবুৰী তথা অসমবাসীলৈ গৌৰৱ কঢ়িয়াই আনিছিল ধুবুৰীৰ হেপী কনভেন্ট আৰু ডন বস্কো স্কুল গুৱাহাটীত অধ্যয়ন কৰি দিল্লী বিশ্ববিদ্যালয়ৰ পৰা ৰাজনীতি বিজ্ঞানত স্নাতকোত্তীৰ্ণ কৰি প্ৰথমবাৰৰ প্ৰচেষ্টাতেই UPSCত সাফল্য লাভ কৰিবলৈ সক্ষম হৈছিল ঋতুৰাজ শৰ্মা পুনৰ অসমলৈ গৌৰৱ কঢ়িয়াই আনিলে সাঁতোৰবিদ এলভিছ আলী হাজৰিকাই ৱাৰ্লি চি লিংকৰ পৰা অটল সেতুলৈ সাঁতুৰি অভিলেখ গঢ়িলে অসম সন্তান এলভিছে এই বৰ্ষত পুনৰ ৰাষ্ট্ৰীয় টেলিভিছন ৰিয়েলিটি শ্ব'ত উজলিছে অসমৰ আন এগৰাকী সন্তান নিজৰ যাদুকৰী কণ্ঠৰে ৰাষ্ট্ৰীয় পৰ্যায়ত সমাদৃত হৈছে দুলীয়াজানৰ বিদিশা হাতীমৰীয়া বিগত ছেপ্টেম্বৰ মাহৰ পৰাই মুম্বাইত অনুষ্ঠিত হৈ থকা GTV সাৰেগামা পা ৰিয়েলিটি শ্ব'ত উজ্বলিবলৈ সক্ষম হৈছে দুলীয়াজানৰ ইন্দ্ৰপুৰী অঞ্চলৰ বিদিশা হাতীমৰীয়া ৰাষ্ট্ৰীয় পৰ্যায়ত পুনৰ জিলিকিছে অসমৰ আন এটি কণমানি কালাৰ্ছ টিভিৰ ৰিয়েলিটি শ্ব'ত শিৱসাগৰৰ তকজিৰ বৃহৎ সাফল্য মুম্বাই মহানগৰীৰ কালাৰ্ছ টিভিৰ দ্বাৰা ৰাষ্ট্ৰীয় পৰ্যায়ত অনুষ্ঠিত হৈ থকা ৰিয়েলিটি শ্ব' ডান্স দিৱানে ছিজন 4ত 7 বছৰীয়া তকজিয়ে ভাগ লৈ মনোমোহা নৃত্যৰে লাখ লাখ নৃত্যপ্ৰেমীৰ অন্তৰ জয় কৰিবলৈ সক্ষম হৈছে ইফালে এই বৰ্ষতেই ৰাষ্ট্ৰীয় পাঞ্জা খেলত উজলিছে গুৱাহাটীৰ নিশা দাস আজৰি আনিছে মাষ্টাৰ চেম্পিয়নৰ খিতাপ শেহতীয়াকৈ ডিব্ৰুগড় দুলীয়াজানত অনুষ্ঠিত ৰাষ্ট্ৰীয় পাঞ্জা খেলত মাষ্টাৰ চেম্পিয়ন হ'বলৈ সক্ষম হৈছে গুৱাহাটীৰ নিশা দাস অসমীয়া প্ৰতিদিন ডিজিটেল ডেস্ক